লখিমপুৰত এটা বিধ্বস্ত পথ মেৰামতিৰ দাবীত হাল পাই কঠীয়া ৰুই ব্যতিক্ৰমী প্ৰতিবাদ ৰাজ্যৰ। এই অভিনৱ প্ৰতিবাদ লখিমপুৰ জিলাৰ বগী নদী উন্নয়ন খণ্ডৰ কদম পঞ্চায়তৰ গজিহোলা গাঁও ৰাজ্যৰ। লখিমপুৰ চহৰৰ পৰা মাত্ৰ 10 কিলোমিটাৰ নিলগত 15 ৰাষ্ট্ৰীয় ঘাইপথৰ সংযোগী কাংকাং তিনিআলিৰ পৰা কদম গজিহোলা গাঁৱলৈ যোৱা একমাত্ৰ প্ৰায় 2 কিলোমিটাৰ পথছোৱা বিধ্বস্ত হৈ পৰাত কদম গজিহোলাবাসী ওলাই আহি বিধ্বস্ত পথ মেৰামতিৰ দাবীত পথৰ মাজতে হাল বাই ভূঁই ৰুই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। কেইবাখনো বিদ্যালয়ত থকা কদম গজিহোলা গাঁৱৰ মূল পথছোৱা দীৰ্ঘদিনৰ পৰা বিধ্বস্ত হৈ পৰাতেই সমস্যাত পৰিছে অঞ্চলবাসী ৰাইজ। বিধায়ক মানৱ ডেকাক উক্ত পথছোৱা শীঘ্ৰে মেৰামতি কৰি দিয়াৰ আহ্বান জনাইছে ৰাইজে। ৰাস্তাটো যেনে তেনে দিব লাগে। আমাৰ ষ্টুডেণ্টবিলাক অহা যোৱা কৰিবলৈ অসুবিধা হৈছে আৰু য'ত গ'লেও অসুবিধা, গাড়ী চলাবলৈ, মটৰচাইকেল চলাবলৈ, সেইকাৰণে আমাক ৰাস্তা লাগে। কি ক'ম, এইটো চাওক, লখিমপুৰৰ পৰা 10 কিলোমিটাৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথত লাগি থকা এইখন কদম মিচিং গাঁৱৰ অৱস্থা, এইটো কদম গুজিহোলা মিচিং গাঁৱৰ অৱস্থা এয়া। না ষ্টুডেণ্ট যাব পাৰে, না আমি ক'ৰবালৈ কামলৈ ওলাই যাব পাৰোঁ। অফিচলৈ যাওঁতে তাৰ পৰা আপোনাৰ হাফ পেণ্ট পিন্ধি পেলাই যাব লাগে, তাত হাত ভৰি ধুই পেলাই কি কৰিব লাগে। ৰাস্তাটো একচুৱেলি এনেকুৱা হ'ল, কেইদিনমানলৈকে যেনেকৈ চলাব পৰাই আছিলে, কিন্তু কি কৰিলে ইয়াতে মানে ৰিপেয়াৰিং বুলি কিমান 25 লাখ নে 22 লাখ টকা আহিলে। তেখেতলোকে কি কৰিলে, ৰিপেয়াৰিং অহাৰ পিছত মানে ওপৰত মাটি পেলাই দিলে। মাটি পেলাই দিয়াৰ লগে লগে চেন কেবলটো ঢাক খাই গ'ল। ঢাক খাই যোৱাৰ পিছত এইটো এনেকুৱা অৱস্থা। এইহে তদন্ত কৰি কি কৰিব লাগিছিলে, 22 লাখ টকাটো অকল এনেকুৱা ৰিপেয়াৰিং আছিলে নে চেন কেবল আছিলে, কি কৰিব লাগিছিলে এইটো চাই মেলি ৰাইজে যাতে অসুবিধা নোপোৱাকৈ। আজি আমি দখুৱাখানা সমষ্টিত ইমান বছৰ আমি ভুগিলোঁ। দখুৱাখানা সমষ্টিত মানৱ ডেকা গ'ল, বৰদনৰ গ'ল, বহুত গ'ল, আহিলে গ'ল। ইলেকশ্যনৰ সময়ত আহে, দিম কয়, নৱদলে তেখেতলোক গ'ল। ইলেকশ্যনৰ সময়ত আহে ভোটটো খুজিবৰ কাৰণে, তাৰপিছত জিকি যায়, গুচি যায়, তাৰপিছত কদম মিচিং গাঁৱটো পাহৰি যায়। আজি আমি গম পাইছোঁ, আমি এতিয়া লখিমপুৰ সমষ্টি মানৱ ডেকা ডাঙৰীয়া, আমি গম পাইছোঁ যে মানৱ ডেকা ডাঙৰীয়া বহুত গুণী জ্ঞানী মানুহ, বহুত মানে ৰাইজক সহায় কৰে। তাকে যে অতি সোনকালে এই কদম মিচিং গাঁৱৰ যিটো অৱস্থা, ৰাস্তাৰ অৱস্থা, এইটো এই নিউজৰ জৰিয়তে তেখেতে দেখি পেলাই যদি সোনকালে যদি কিবা এটা কৰি দিয়ে, যাতে ষ্টুডেণ্টবিলাক মানুহে মানে অহা যোৱা কৰিবলৈ সুবিধা হয়, যাতে আমি আকৌ ইয়াত ভূঁই ৰুব লগা নহয়। আমাৰ ৰাস্তাটো যিটো অৱস্থা, ইয়াত ভূঁই নুৰেনো কি ৰুব? এতিয়া মানুহ যে যাবই নোৱাৰে, মানুহ যোৱাৰ যদি উপযোগীয়েই নহয়, যদি বোকাই হয় তেতিয়াহ'লেতো ভূঁই ৰুবই লাগিব। আৰু এনেকুৱা বোকাতেহে ভূঁই ৰুৱে, হয় নহয়? এনেকুৱা বোকাত মানুহে ৰাস্তাত খোজকাঢ়ে জানো? সেইকাৰণে এইটোকে দেখুৱাইছোঁ আৰু চৰকাৰক। লখিমপুৰৰ পৰা ভুৱন গৌতমৰ ৰিপৰ্ট, সংবাদ 365।